এটা ঈদৰ দিন হয় আৰু আপোনালোকে এপি মিডিয়া চেনেল চাই থকাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ। তেজপুৰ কৰোৱানী নেপালী গাঁৱত এইখন মানে মাতকলাত মই আজি ৰৈছোঁ আৰু আমাৰ মাজত অলপ সময় বাকী আছে ঈদৰ নমাজ পঢ়াব। মানে 1 ঘণ্টা সময় আমাৰ মাজত নাই, কয়েক মিনিট বাকী আছে আমাৰ ঈদৰ নমাজ পঢ়া হ'ব আৰু মানুহবিলাক আহি আছে লাহে লাহে, এতিয়া নমাজ পঢ়া হ'ব আৰু আমি সুধিম আজি এটা ঈদৰ দিন কেনেকৈ লাগিছে। আজি আপোনাৰ ঈদৰ দিন বহুত ভাল লাগিছে আমাৰ ঈদৰ দিন, চবেই একেলগে আহি ঈদত আহি আছে, চবেই মানে ফূৰ্তিত আহি আছে, ল'ৰা ছোৱালীবিলাক সৰুবিলাক আহি আছে, ঠিকে আছে, ভালেই লাগিছে আমাৰ, বহুত আনন্দ লাগিছে। বহুত আনন্দ লাগিছে, বহুত বহুত ভাল লাগিছে। কি ক'ব হিন্দু মুছলমানৰ চবৰ কাৰণে দোৱা কৰিম, চবৰ কাৰণে যাতে আমাৰ কাৰণে দোৱা কৰে, চবেই সেইবোৰ কাৰণে দোৱা কৰিম। এইটোৱে কৈছে আমাৰ হিন্দু মুছলমানৰ মাজত আমাৰ পৰৱ আহিছে, আমি যে নমাজ পঢ়ি আমিও দোৱা কৰিম চবৰ কাৰণে, যিমান হিন্দু মুছলমানৰ কাৰণে আমি দোৱা কৰিম আৰু আমাৰ কাৰণে চবেই দোৱা কৰিব। এইটো ঈদ মোবাৰক মানে আহ্বান জনাইছে আৰু এপি মিডিয়া চেনেল চাই থকাৰ কাৰণে মই আপোনালোকক ধন্যবাদ জনাইছোঁ।